নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে বীমা পলিচিৰ ওপৰত। 2025 চনৰ জানুৱাৰী মাহৰ পৰা বহুতো বীমা পলিচিৰ নিয়ম সলনি হ'ব বুলি জনাইছে ইৰিডা তৰফৰ পৰা। ইৰিডাই জনাইছে যে আপোনালোকে 2025 চনত বীমা পলিচিৰ ক্লেইম কৰিবৰ কাৰণে সুবিধা হ'ব। আপোনালোকৰ যদি হেল্থ ইন্সুৰেন্স আছে, যদি আপোনালোকে কোনো এখন হস্পিটেলত চিকিৎসা কৰিবলৈ যায়, তেন্তে যি কোনো হস্পিটেলতে আপোনালোকে কেছলেছ আপোনালোকে চিকিৎসা কৰি আহিব পাৰিব যদিহে আপোনালোকৰ বীমা পলিচি থাকে বা আপোনালোকৰ চিকিৎসা পলিচি থাকে, হেল্থ পলিচি যদি থাকে, আপোনালোকে 1 টকাও পইচা খৰচা নোহোৱাকৈ সেই বেমাৰ ঠিক কৰি আহিব পাৰিব। বৰ্তমান সময়ত কি হয়, সকলোবিলাক হস্পিটেলতে আপোনালোকে হেল্থ পলিচি থাকিলেও আপোনালোকৰ চিকিৎসা কৰিব নোৱাৰে। বা এনেকুৱা হয় আপোনালোকে কৰবাত পইচা দি খৰচা কৰি আহিলে, তাৰ পাছত সেই বিলখিনি সাবমিট কৰিব লাগিব ইন্সুৰেন্স কোম্পানীক, তাৰ পাছত আপোনালোকৰ বেংকৰ একাউণ্টত পইচা সোমাব। কিন্তু 2025 চনৰ পৰা সেই নিয়মবিলাক হাল সলনি কৰিব। প্ৰত্যেকজন ব্যক্তিয়ে যাতে প্ৰত্যেকখন মেডিকেলত যাতে বীমা পলিচিৰ সুবিধা লাভ কৰিব পাৰে তেনেকুৱা ধৰণৰ এক সিস্টেম বনাব বুলি জনাইছে ইৰিডা তৰফৰ পৰা। মানে আপোনালোকে হেল্থ ইন্সুৰেন্স লৈ ৰাখক, যদি প্ৰয়োজনীয়তা আহে আপোনালোকৰ তেন্তে সুবিধা হ'ব। প্ৰত্যেক বছৰে বেছি প্ৰিমিয়াম দিব নালাগে, মাত্ৰ 5-6 হাজাৰ টকা দিব লাগে হেল্থ ইন্সুৰেন্স বিলাকৰ। তো আপোনালোকৰ বেমাৰ আজাৰ যদি হয় তাৰ বেনিফিট ল'ব পাৰিব, 1 টকাও খৰচা নোহোৱাকৈ সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা কৰি আহিব পাৰিব। গতিকে সকলোকে দৰকাৰ এটা হেল্থ ইন্সুৰেন্সৰ। আপোনাৰ যদি নাই কৰি ল'ব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা। শিৱসাগৰ ডিষ্ট্ৰিক্টত এতিয়া শ মহিলা ওলাই আহিছে ৰাজপথলৈ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত শিৱসাগৰত মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে মাইক্ৰ ফাইনেন্সৰ ঋণ পৰিশোধক লৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰতিশ্ৰুতি দিছিলে মহিলাসকলক যে আপুনি আমাক ভোট দিয়ক, আমাক জয়যুক্ত কৰাওক আৰু আপোনালোকৰ মাইক্ৰ ফাইনেন্সৰ সমস্ত ধন আমি ৰেহাই কৰি দিম, আপোনালোকে 1 টকাও পৰিশোধ কৰিব নালাগে। কিন্তু তেখেতে প্ৰতিশ্ৰুতি দি গ'ল, মুখ্যমন্ত্ৰীও হ'ল, তাৰ পাছত এতিয়া পুনৰবাৰ বিধানসভা নিৰ্বাচন পাবগে, কিন্তু এতিয়া পৰ্যন্ত মহিলাসকলৰ ঋণ ৰেহাই নহ'লে। মুঠৰ ওপৰত ক'বলৈ গ'লে পলিটিচিয়ানৰ কথা মানে বিশ্বাস কৰিবলৈ যথেষ্ট পৰিমাণৰ টান। কিছু মহিলাৰ ৰেহাই কৰিলে, কিন্তু এতিয়াও বহু মহিলাৰ ৰেহাই কৰিবলৈ বাকী আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এই বছৰতে, এই 2024 চনতে মহিলাসকলক ৰেহাই কৰিব বুলি কৈছে। এটা দেখা যাওক কেতিয়ালৈ সেই মহিলাসকলে ৰেহাই পায় মাইক্ৰ ফাইনেন্সৰ ঋণৰ পৰা। কিন্তু শ মহিলা ওলাই আহিছে ৰাজপথলৈ। মহিলাসকলে কৈছে যদিহে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা নকৰিলেহেঁতেন তেন্তে আমি আমাৰ পইচাসমূহ পৰিশোধ কৰি থাকিলোহেঁতেন। কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈ দিলে যে ঋণ আপোনালোকে ঘূৰাব নালাগে, সেয়া আমি পৰিশোধ কৰিম। এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈ দিয়াৰ পাছত এতিয়া তেওঁলোকৰ ভেজাল লাগি গ'ল আৰু তেওঁলোক এতিয়া বিপদত পৰিছে। এটা চিম্পল কাহিনী আপোনালোকক বুজাব বিচাৰিছো এই ঘটনাটোৰ পৰা। এজন বিৰাটেই দুখীয়া মানুহ আছিলে। দুখীয়া মানুহজনে বিৰাট ঠাণ্ডাত কি কৰে, তেখেতে তেনেকৈ শুই থাকে। তেখেতে সৰু কালৰ পৰাই ঠাণ্ডাত কোনো কাপোৰ নোহোৱাকৈ থাকে, তেনেকৈ তেখেতে জীৱিত হৈ আছিলে। এদিন এজন ধনী মানুহে আহি সেই দুখীয়া মানুহজনক দেখিলে আৰু ক'লে যে আপোনাৰ ঠাণ্ডা নালাগে নে? তেখেতে ক'লে না নালাগে, নহয় এই ঠাণ্ডাত মই আপোনাক ৰ'ব কাপোৰ অলপ আনি দি আছো, আপোনাৰ চাগে বহুত ঠাণ্ডা লাগে। তো পিছদিনাখনি সেই মানুহজনে আহি দেখে যে যিজন দুখীয়া মানুহক কাপোৰ দিব বুলি কৈছিলে ধনী মানুহজনে, সেই দুখীয়া মানুহজন মৰি আছে। সেই ধনী মানুহজনে দুখীয়া মানুহজনক কাপোৰ দিবলৈ পাহৰি থাকিলে তেখেতৰ কামত লাগি থাকোতে। ইমান বছৰে কিন্তু সেই দুখীয়া মানুহজনে কাপোৰ নোহোৱাকৈ জীৱিত আছিলে। কিন্তু সেইদিনাখনি যিহেতু ধনী মানুহজনে কৈ দিলে যে মই আপোনাৰ কাৰণে গৰম কাপোৰ আনি আছো, তেতিয়া দুখীয়া মানুহজনৰ মনত এটা বিশ্বাস আহি গ'ল যে সেই মানুহজনে মোৰ কাৰণে ঠাণ্ডা কাটিবৰ কাৰণে গৰম কাপোৰ আনি আছে। আৰু তেখেতৰ যিটো নেকি আত্মবল আছিলে সেইটো দুৰ্বল হৈ গ'ল আৰু তাৰ পাছত তেখেতে ঠাণ্ডাৰ সৈতে যুঁজিব নোৱাৰি মৃত্যুবৰণ কৰিলে। ঠিক তেনেকুৱা ধৰণৰ কথা ইমান দিনে দি আছিলে মাইকীবিলাকে। যেতিয়া নেকি কৈ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যে আপোনালোকে দিব নালাগে, আমি দিম, তো তাৰ পাছত মহিলাসকলে সেই ঋণ নুঘূৰোৱা হ'ল আৰু তাৰ পাছত এতিয়া তেওঁলোকৰ সুদৰ ওপৰত সুদ, মাইক্ৰ ফাইনেন্সৰ যিসকল নেকি ল'ৰা আছে তেওঁলোকে গৈ তেওঁলোকক জোৰ জুলুম কৰে।
তো সেই অৱস্থা এতিয়া আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পুষ্পা 2 ফিল্মখনৰ ওপৰত দুটাকৈ খবৰ ওলাইছে পুষ্পা 2ৰ ওপৰত প্ৰথমটো খবৰ হৈ গ'ল পুষ্পা 2এ বৰ্তমানলৈকে প্ৰায় 600 কোটি টকা কালেকশ্যন কৰিছে কেৱল হিন্দীত 250 কোটি টকা ইনকম কৰিছে মানে গোটেই বিশ্বতে যেহেতু ৰিলিজ দিছে কেবাখনো দেশত ৰিলিজ কৰিছে পুষ্পা 2 ফিল্মখন আমাৰ ভাৰতবৰ্ষতে কেবাটাও ল্যাঙ্গুৱেজত ৰিলিজ কৰিছে পুষ্পা 2 ফিল্মখন তো কেৱল হিন্দী ভাষাত 250 কোটি টকা ইনকম কৰিছে তো বাকি টোটেল মিলাই 600 কোটি টকা ক্ৰছ কৰিছিলে পুষ্পা 2এ পুষ্পা 2 খন বনাবৰ কাৰণে 500 কোটি টকা খৰচা হৈছিলে অলৰেডি তেওঁলোকৰ পইচা বসুল হৈ গ'ল মানে এক প্ৰকাৰে ক'বলৈ গ'লে এখন মানে হিট হল বুলি ক'ব পাৰি হিট ফিল্ম হল বুলি ক'ব পাৰি পুষ্পা 2 খন তো সেই সময়তে পুষ্পা 2ৰ ওপৰত খবৰ ওলাইছে যে পুষ্পা 2ৰ হেখৰ ফালে যদি আপোনালোকে চাইছিলে এজন গুণ্ডা ওলাই তো আপুনি যদি চালে যদি নাইছোৱা তেন্তে চাবগে তো সেই গুণ্ডাজন বিজয় দেৱাকুণ্ডা হ'ব পাৰে বুলি এটা খবৰ ওলাইছে মানে পুষ্পা 3 খনত যিজন নেকি গুণ্ডা হ'ব সেই গুণ্ডাজন বিজয় দেৱাকুণ্ডা হ'ব বুলি কৈছে ৰাশ্মিকা মন্দানাৰ বয়ফ্ৰেণ্ড তো তেখেতে হ'ব গুণ্ডা দেখা যাওক কি হয় বহুতে মানে কৈছে আৰু হ'ব পাৰে বুলি তেখেত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ মন্ত্ৰী সভাত পদবী এতিয়া ৰদল বদল হৈছে মানে মন্ত্ৰীসকলৰ যি নেকি দায়িত্ব আছিল যি বিভাগ আছিল স্বাস্থ্য বিভাগ শিক্ষা বিভাগ বা গড়কাপ্তানি বিভাগ সেইবিলাক হাল সলনি কৰিছে বদলি কৰিছে বুলি জনাইছে 26ৰ নিৰ্বাচন পালেহি তাৰ পূৰ্বে প্ৰায় 4 জনকৈ নতুন মন্ত্ৰীক নিযুক্তি প্ৰদান কৰিলে এতিয়া সেই মন্ত্ৰী সভাৰ যি দায়িত্ব আছিল এতিয়া ৰদল বদল কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তো কেবিনেটৰ বৈঠকত লোৱা এই সিদ্ধান্তত মই আপোনালোকক স্ক্ৰিনত দি দিছো কোনে কি বিভাগ লাভ কৰিলে তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওচৰতো কেবাটাও দপ্তৰ আছিল তেখেতে এৰিছেনে নাই এৰা গম পোৱা নাই এতিয়ালৈকে বাৰু যি কি নহওক তেনেকুৱা বহুতৰ হাতত বহু কেইটা দপ্তৰ আছিল যিবিলাক এতিয়া হাল সলনি কৰিছে স্ক্ৰিনত আপোনালোকক দি দিছো আপোনালোকে চাই ল'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু ফিক্স ডিপোজিট কৰিম বুলি ভাবিছে নেকি যদি আপোনালোকে ফিক্স ডিপোজিট কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে কানাড়া বেংক আৰু ইন্দুচাইন বেংকে আপোনালোকৰ কাৰণে বৃহৎ ফেচিলিটি আগবঢ়াইছে কানাড়া বেংক আৰু ইন্দুচাইন বেংকে কৈছে যদিহে আপোনালোকে কানাড়া বেংক বা ইন্দুচাইন বেংকত যদি আপোনালোকে পইচা ফিক্স ডিপোজিট কৰে তেনেহলে ষ্টেট বেংকত কৈও আপোনালোকক বেছি ৰেট অফ ইন্টাৰেষ্ট প্ৰদান কৰিব বুলি কৈছে দুয়োটা হৈছে প্ৰাইভেট সেক্টৰৰ বেংক তো তেওঁলোকৰ গ্ৰাহক বৃদ্ধি কৰিব বিচাৰে কাস্টমাৰ বৃদ্ধি কৰিব বিচাৰিছে যাৰ কাৰণে তেওঁলোকে প্ৰফিট কমকে খায় গ্ৰাহকক প্ৰফিটটো বেছিকৈ দিছে বৰ্তমান যদি ইন্দুচাইন বেংক আৰু কানাড়া বেংকত আপোনালোকে ফিক্স ডিপোজিট কৰে তেনেহলে 6.5 ৰ পৰা আপোনালোকে 7% লৈকে ৰেট অফ ইন্টাৰেষ্ট লাভ কৰিব যদি হে ফিক্স ডিপোজিট কৰে তো প্ৰাইভেট বেংক ফিক্স ডিপোজিট যদি কৰে আপোনালোকৰ বেছিকৈ প্ৰফিট হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আমাৰ অসমত ফেব্ৰুৱাৰী মাহত অৰ্থাৎ 2025 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰা হ'ব পঞ্চায়ত নিৰ্বাচন তো পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে খবৰ ওলাইছে যে 11 ডিসেম্বৰ তাৰিখৰ দিনাখন আমাৰ অসমৰ ভোটাৰ তালিকাৰ খসৰা প্ৰকাশ কৰা হ'ব বুলি জনাইছে আপোনালোকৰ যদি আবেদন কৰিব লগা আছে শীঘ্ৰেই আবেদন কৰক 11 তাৰিখৰ দিনাখন খসৰা প্ৰকাশ কৰা হ'ব আৰু এই মাহৰ একেবাৰে শেষৰ ফাললৈ মেইন লিষ্টখন জাৰি কৰা হ'ব ভোটাৰ তালিকাৰ তো আপোনালোকৰ টাইম আছে এতিয়াও যদি আপোনালোকে আবেদন কৰিব বিচাৰে শীঘ্ৰে আবেদন কৰক প্ৰথমতে খসৰা প্ৰকাশ পাব তাৰ পাছত মেইন তালিকাখন প্ৰকাশ পাব গতিকে আপোনালোকৰ যদি নাম তাতে উঠাব লগা আছে হাল সলনি কৰিব লগা আছে শীঘ্ৰে আবেদন কৰক সোনকালে আপোনালোকৰ নামবিলাক আহি যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অমৃতসৰত হোৱা এখন মিটিঙত নীতিন গাডকাৰী দেৱে জনাইছে যে বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ কৃষকৰ অৱস্থা একেবাৰে বেয়া আৰু সেইটো সত্য কথা কৃষকৰ অৱস্থা বহুতেই বেয়া তো বৰ্তমানৰ যিমান কেইজন কেন্দ্ৰীয় মন্ত্ৰী আছে গোটেই কেইজন কেন্দ্ৰীয় মন্ত্ৰীৰ ভিতৰত মোৰ এই নীতিন গাডকাৰী দেৱক বহুতেই ভাল লাগে তেখেতে পৰা পইণ্ট টু পইণ্ট কথা কয় জিটি কথা নকয় আজে বাজে কথা নকয় সেই কাৰণে তেখেতক ভাল লাগে আৰু যথেষ্ট পৰিমাণৰ কামো কৰিছে তেখেতে মানে গড়কাপ্তানি বিভাগত এটা নীতিন গাডকাৰী দেৱে জনাইছে যে কৃষকৰ অৱস্থা বৰ বিশেষ ভাল নহয় বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত তো ভাৰত চৰকাৰে এতিয়া কৃষকসকলক সাপোৰ্ট কৰাৰ দৰকাৰ আছে বুলি জনাইছে আৰু কৃষকসকলে মেইন আমাৰ ভাৰতৰ খুঁটি নহয় জানো গতিকে আমি কৃষকসকলক যদি বচাই নাৰাখো তেনেহলে আমাৰ অৱস্থা কি হ'ব এতিয়া চাওক বৰ্তমান আলুৰ কেজি কিমান
60 টকা পাইছেগে আগতে আলুৰ কেজি কিমান আছিল 10 টকা কৃষকে খেতি কৰিবলৈ এৰিলে যাৰ কাৰণে এতিয়া আলুৰ কেজি 60 টকা পাইছেগৈ গতিকে বাকি যিমান কেইজন কৃষক আছে হিহঁতেও যদি খেতি কৰিবলৈ এৰি দিয়ে ন আলুৰ কেজি 600 টকাত কিনিব লাগিব বাকি বস্তু হে ঠিক তেনেকৈ কিনিব লাগিব গতিকে আমি কৃষকক কি কৰো সন্মান কৰিব নিবিচাৰো আমি দুখিয়া বুলি হাঁহো কিন্তু খেতিয়ক যদি নাথাকে ন শেষ আপুনি মই কিমান টকা উপাৰ্জন কৰিম হে যিমানি টকা উপাৰ্জন নকৰো কিয় সেই টকাই কিন্তু আমাক খাবলৈকে নুজুৰিব কি খেতি নকৰিলে আলুৰ কেজি 600 হৈ যাবগে পিয়াজৰ খেতি নকৰিলে 800 টকা পিয়াজৰ কেজি হৈ যাব হবলে হেতু কোনো মানে ডাঙৰ কথা নহয় চাউলৰ খেতি যদি নকৰে চাউলৰ কেজি কিমান পাবগে ভাবি চাওক আপোনালোকে এতিয়া এনে 100 টকা পালেগে তেতিয়া কিমান হ'ব যদি হে কৃষকে খেতি কৰিবলৈ বাদ দিয়ে গতিকে কৃষকক আমি সন্মান কৰিব লাগে চৰকাৰেও কৃষকসকলৰ কাৰণে ন আঁচনি মোৰ মতে উলিয়াব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাজস্থানৰ পৰা ৰাজস্থানত বিৰাটে এটা মৰ্মান্তিক ঘটনা হয় ৰাজস্থানত এখন পিকনিক বাছৰ দুৰ্ঘটনা হয় বুলি জনাইছে যত নেকি কোন ছাত্ৰ-ছাত্ৰী সকল আছিল এখন বিদ্যালয়ৰ পিকনিক বাছ আছিল যিখনত নেকি তিনিজনকৈ শিশুৰ মৃত্যু হয় বুলি খবৰ ওলাইছে আৰু 17 জন শিশুৰ আঘাতপ্ৰাপ্ত হয় বুলি জনাইছে ৰাজস্থানত হৈছিল এই ঘটনা ব্ৰেক ফেল হৈ বাছখনৰ এক্সিডেন্ট হয় বুলি খবৰ ওলাইছে তো যি কেইজনৰ নেকি মৃত্যু হল তেখেতলোকৰ যাতে আত্মাই শান্তি লাভ কৰে তাৰে কামনা কৰিছো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জিএসটিৰ ওপৰত এই মাহৰ 21 তাৰিখৰ দিনাখন জিএসটি কাউন্সিলৰ বৈঠক হ'ব আৰু সেই বৈঠকত বহুতো বস্তুৰ জিএসটি হাইক কৰিব বহুতো বস্তুৰ জিএসটিৰ দামটো কমাব মানে বহুতো বস্তু জিএসটি আৰোপ কৰিব বেছিকৈ আৰু বহুতো বস্তু জিএসটি কমাব এটা জিএসটি কমোৱাৰ ভিতৰত হল ক্যান্সাৰ মেডিচিনৰ জিএসটি কমাব তাৰ লগে লগে ইন্স্যুৰেন্সৰ প্ৰিমিয়ামত জিএসটি কমাব জিএসটি বঢ়াব কোট যিবিলাক নেকি লাক্সাৰি ব্ৰ্যান্ড আছে ফেশনত সেইবিলাকৰ দামটো বঢ়াব তাৰ লগে জিএসটি বঢ়াব তাৰ লগে লগে সিগাৰেট বিড়ি গুটখা এইবিলাকত 28 ৰ পৰা 35% জিএসটি কৰিব বুলি কৈছে মানে 100 টকাৰ যদি এটা প্ৰডাক্ট থাকে সেই 100 টকাৰ বস্তুটোত 135 টকা হ'বগে 35 টকা চৰকাৰে কাটিব বাকি 100 টকা হ'ব বস্তুটোৰ দাম মানে বস্তুৰ দাম অত্যাধিক বৃদ্ধি পাব অকল হেয়াই নহয় কসমেটিক বস্তুৰ দামো বৃদ্ধি পাব এফএমজিসি যিমান বিলাক প্ৰডাক্ট আছে সেইবিলাকৰ দামো বৃদ্ধি পাব কিয়নো সেইবিলাকতো জিএসটি হাই এমাউন্টত লগাব বুলি খবৰ ওলাইছে শেষ আৰু এতিয়া ছোৱালীবিলাকে চাওঁ কোৰ পৰা মেকআপ কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনাৰ যদি বাজাজৰ এখন বাইক লবলৈ ইচ্ছা আছে তেন্তে আপোনালোকৰ কাৰণে বাজাজৰ তৰফৰ পৰা এটা বিশেষ অফাৰ আগবঢ়াইছে বাজাজে এতিয়া মাত্ৰ 2000 টকাত আপোনালোকক এখন বাইক প্ৰদান কৰিব আপোনালোকে বাৰু কেতিয়াবা এনেকুৱা 2000 টকা 1000 টকা জিৰো ডাউন পেমেন্টত বাইক লৈ পাইছেনে কমেন্ট কৰি জনাবচোন ভুলতেও নলব কৰবাত যদি এনেকুৱা অফাৰ দিয়ে 2000 টকাত বাইক 1000 টকাৰ বাইক ভুলতেও আপোনালোকে নলব কিয় কৈছো জানে নে কাৰণ তেওঁলোকৰ ৰেট অফ ইন্টাৰেষ্ট যথেষ্ট পৰিমাণৰ বেছি এই ফাইনান্স বিলাকৰ এনেকুৱা বস্তু বাহনী ফাইনান্স কৰাত এইবিলাকৰ ৰেট অফ ইন্টাৰেষ্ট বহুত বেছি তো আপোনালোকে যদি 2000 টকা দি 1000 টকা দি আপোনালোকে লৈ কোনো এখন বাইক তেন্তে আপোনালোকৰ লাষ্টত গৈ ৰেট অফ মানে আপোনালোকৰ ইন্টাৰেষ্টে 30-40,000 বেছি যাবগে 1 লাখ টকা বাইকখন 1,30,000 হৈ যাবলৈ আছে 1,40,000 হৈ যাবলৈ আছে মানে বহুত টকা আপোনালোকে এক্সট্ৰাকে ভৰিব লাগে আৰু আপোনালোকে ইএমআই দিব নোৱাৰিলে দুই এটা ইএমআই নিদিলে আপোনালোকৰ বাইক টানি লৈ গুচি যাব ফলত কাৰ লাভ হ'ব সেই ইন্স্যুৰেন্স যেটো ফাইনান্স কোম্পানী আছে তেওঁলোকৰ লাভ হ'ব আপোনালোকৰ শেষ অসস্তমা হতইতি গজ হৈ যাব তো সেই কাৰণে আপোনালোকে পৰাপক্ষত 2000 টকা 1000 টকা এইবিলাকত নলবই লবলৈ ইচ্ছা আছে টকা গোটাওক এটলিষ্ট 40,000 বা 50,000 টকা এটা দিয়ক দিত আপোনালোকে তাৰ পৰা লওক আপোনালোকে এনে এখন বাইক লবলৈ যাবচোন কোনো এটা কোম্পানীৰ পৰা মিনিমাম 30,000 টকা নিদিয়ালৈকে সেই বাইকখন বা স্কুটিখন উলিয়াব নোৱাৰে তো তেনে ক্ষেত্ৰত বাজাজে কি কৰে জিৰো ডাউন পেমেন্টত দি দিয়ে তো তেওঁলোকেতো আপোনালোকক এনেই নিদিয়ে কিবা নহয় কিবা প্ৰফিট আছে তাত তেতিয়াহে দিব গতিকে সেই বস্তুটো চাই ল'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে গুৱাহাটী খানাপাৰাৰ জিএছ ৰোডত এতিয়া বহুতো অসমৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু সহকাৰী ওলাই আহিছে আৰু চৰকাৰক অনুৰোধ কৰিছে যে তেওঁলোকে যি নেকি প্ৰাপ্য পাব লগা ধন হেয়া অকনমান বৃদ্ধি কৰক আৰু তাৰ লগে লগে তেওঁলোকৰ মজুৰিসমূহ প্ৰত্যেক মাহে দিবলৈ ট্ৰাই কৰক এতিয়া অসম চৰকাৰেও নিয়মবিলাক চাব আপোনালোকে চৰকাৰৰ নিয়মবিলাক আপোনালোকে চাব মহিলাসকলক প্ৰত্যেক মাহে 1250 টকাকৈ প্ৰত্যেক মাহৰ 11 তাৰিখৰ দিনাখন বেংকৰ একাউণ্টত দিবই একো নকৰাকৈ দি দিব অৰুণোদয় আঁচনিৰ নামত কিন্তু যিসকল মহিলাই প্ৰত্যেক মাহে কষ্ট কৰে যিসকল মহিলাই নেকি প্ৰত্যেক মাহে মধ্যাহ্ন ভোজনৰ আপোনাৰ খাদ্যবস্তু ৰান্ধে সেই সকল মহিলাক সময়মতে পইচা নিদিয়ে
সেই সকল মহিলাক 2 টকা পইচা বৃদ্ধি কৰি নিদিয়ে কিন্তু ভোট বেংক বৃদ্ধি কৰিবৰ কাৰণে অৰুণোদয় আঁচনিৰ পইচা সময়মতে পৰিশোধ কৰে চৰকাৰৰ কেনেকুৱা নিয়ম এইবিলাক আপোনালোকে নিজেই ভাবকচোন এবাৰ হয়নে নহয় আপোনালোকে কমেন্ট কৰি জনাব মোৰ মতে অসম চৰকাৰৰ কোনো বিভাগীয় পক্ষই যদি ভিডিওটো চাই আছে এই অৰুণোদয় বাদ দিয়ক আপোনালোকে ভাল কাম কৰক আৰু লগতে আপোনালোকে এই মহিলাসকলক যিবিলাক মহিলাই নেকি ৰান্ধনি কৰি আছে সহকাৰী কৰি আছে তো তেওঁলোকক এটলিষ্ট সময়মতে পইচা কিটা দিয়ক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফাল ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰুণোদয় আঁচনিৰ ওপৰতে আপোনালোকে অৰুণোদয় আঁচনিৰ ধনৰ পৰা বঞ্চিত নেকি কমেন্ট এটা কৰি জনাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে অসমত 15 ডিসেম্বৰৰ পৰা 28 ডিসেম্বৰলৈ অৰুণোদয় সভা অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে আৰু যিসকল মহিলাই নেকি অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই যিসকলে পাব লাগে তেওঁলোকৰ নাম সন্নিবিষ্ট কৰা হ'ব বুলি জনাইছে ইতিমধ্যে আমাৰ গাঁৱৰ ফালেতো বহু মহিলাৰ অৰুণোদয়ৰ বাবে সভা আয়োজন কৰিলে তো বাকি যিবিলাক জায়গা আছে তাতো সভা আয়োজন কৰিব আৰু যিসকল মহিলাই পোৱা নাই তো সেই সকল মহিলাকো পইচা দিয়াৰ ব্যৱস্থা কৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমেৰিকাৰ পৰা আমেৰিকাৰ প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্পে জনাইছে যে ডোনাল্ড ট্ৰাম্পে আকৌ এবাৰ নিৰ্বাচিত হ'ল তো এটা ডোনাল্ড ট্ৰাম্পে জনাইছে যে আমেৰিকাত যিসকল নেকি অনুপ্ৰৱেশকাৰী আছে মানে যিসকল লোকে নেকি অবৈধভাৱে গৈ আমেৰিকাত সোমাইছেগে তো তেওঁলোকক এতিয়া আমেৰিকাৰ পৰা খেদুৱাৰ ব্যৱস্থা কৰিব বুলি জনাইছে ট্ৰাম্পে কৈছে যে এতিয়াৰে পৰা আমেৰিকাত জন্ম লাভ কৰিলেই আমেৰিকাৰ নাগৰিকত্ব নাপাব বুলি জনাইছে কাৰণ সাপোজ যেনিবা আপুনি অনুপ্ৰৱেশ কৰি গৈ আমেৰিকাত আছে আপুনি যেনিবা বিয়া পাতিলে বিয়া পতাৰ লগে লগে আপোনাৰ ল'ৰা ছোৱালী হ'ল তো সেই ল'ৰা ছোৱালীয়ে নাগৰিকত্ব লাভ নকৰিব এতিয়াৰে পৰা আমেৰিকাত এই কথা ঘোষণা কৰিছে ডোনাল্ড ট্ৰাম্পে মানে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই কথা ঘোষণা কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতবৰ্ষত যোৱাকালি এখন নতুন আঁচনিৰ শুভাৰম্ভণি কৰে যিখনৰ নাম হৈছে বীমা সাখী তো এই বীমা সাখী আঁচনিখনৰ বিষয়ে মই আপোনালোকক আগৰ ভিডিওটো জনাইছিলোঁ যে ভাৰত চৰকাৰে এতিয়া আমাৰ ভাৰতৰ মহিলাসকলক প্ৰত্যেক মাহে 7000 টকাকৈ প্ৰদান কৰিব আমাৰ ভাৰতৰ যিবিলাক নেকি বীমা পলিচি আছে বীমা আঁচনি আছে সেইবিলাকৰ বিষয়ে মানুহক অৱগত কৰোৱাবৰ কাৰণে 7000 টকাকৈ দিব প্ৰথম পৰ্যায়ত 35000 মহিলাক নিযুক্তি প্ৰদান কৰিব তাৰ পাছত গৈ 50000 কৰিব তো প্ৰত্যেক মাহে 7000 টকা আৰু তাৰ লগে লগে ইনসেন্টিভ থাকিব বুলি জনাইছে তো যোৱাকালি উদ্বোধন কৰিছে সেই আঁচনিখনৰ শীঘ্ৰে আপোনালোকৰ বাবে পোৰ্টেল মুকলি কৰিব আপোনালোকে আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব কি নকৰিব সকলোবিলাক আপোনালোকক জনাই যাম এইটো চেনেলত তো তেতিয়ালৈকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সিৰিয়াৰ পৰা বৰ্তমান সিৰিয়াৰ অৱস্থা বাংলাদেশৰ নিচিনা হৈছে বাংলাদেশত যেনেকৈ নেকি বিদ্ৰোহী যিসকলে নেকি প্ৰতিবাদ কৰিছিলে প্ৰতিবাদকাৰীসকলে বাংলাদেশৰ ৰাষ্ট্ৰপতি ভৱনত সোমাই গৈ গোটেই বস্তু তেহেজ তেহেজ কৰি দিছিলে চৰকাৰ গিলাই দিলে এটা সিৰিয়াৰ পৰা খবৰ ওলাইছে সিৰিয়াটো এক বিশেষ আন্দোলন চলি আছিল আৰু সেই প্ৰতিবাদকাৰীসকলে এতিয়া ৰাষ্ট্ৰপতি ভৱনত গৈ যিদৰে বাংলাদেশৰ অৱস্থা কৰিছিলে ঠিক তেনেকৈ এতিয়া সিৰিয়াৰ অৱস্থা কৰিলে আৰু তাৰ ৰাষ্ট্ৰপতি পলাই পত্তং দিলে বুলি খবৰ ওলাইছে এই ঘটনাটো ওলাইছে সিৰিয়াৰ পৰা তো যেতিয়া নেকি কোনো এখন চৰকাৰৰ অধিক হৈ যায় যেতিয়া নেকি পানী বোলে সৰছে ওপৰ পাৰ হৈ গয়া তেতিয়া মানুহ শান্তিত নাথাকে আৰু গতিকে পলিটিক্স কৰিলেও গেলা পলিটিক্স কৰিব নালাগে ভাল পলিটিক্স কৰিলে বহুদিন জীয়াই থাকিব মানে বহুদিন লং টাৰ্মলৈকে কৰিব পাৰিব গেলা পলিটিক্স কৰিলে একেই অৱস্থা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমেৰিকাৰ পৰা তো আমেৰিকাৰ নৱ নিযুক্তি প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্প হোৱাৰ পাছৰে পৰা ডোনাল্ড ট্ৰাম্পে কেইবাটাও সিদ্ধান্ত লৈছে এতিয়া ডোনাল্ড ট্ৰাম্পে কৈছে আমেৰিকাত টিকটক সম্পূৰ্ণৰূপে বন্ধ কৰিব আনফালে আমেৰিকাত 16 বছৰ তলৰ ল'ৰা ছোৱালীসকলে এতিয়াৰে পৰা সোশ্যাল মিডিয়া চলাব নোৱাৰিব তাৰ পাছতেই কৈছে আমেৰিকাত টিকটক এতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰিব বুলি কৈছে 2020 চনত আমাৰ ভাৰতত টিকটক অলৰেডি বন্ধ কৰিলে এতিয়া আমেৰিকাতো বন্ধ কৰিব বুলি কৈছে কাৰণ টিকটকত জানে আপোনালোকে কিমান কেনেকুৱা টাইপৰ কন্টেন্ট বিলাক পোৱা যায় বেছি দিন নাই আৰু আমাৰ মানে ভাৰতত ইনষ্টাগ্ৰামো বন্ধ হ'ব যেন লাগিছে কাৰণ ইনষ্টাগ্ৰামতো সেই একেই অৱস্থা সেই একেই কন্টেন্ট এতিয়া আপলোড কৰিবলৈ লৈছে যিবিলাকে টিকটকত ভিডিঅ' বনাইছিলে হস্ত্ৰীয়া জনপ্ৰিয়তাৰ কাৰণে এতিয়া তেওঁলোকে ৰিলছত দম তেওঁলোকে মানে গেলাই দিছে তো ৰিলসও খুব সোনকালে বন্ধ হ'ব মানে ইনষ্টাগ্ৰাম বেছি দিন নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাংলাদেশৰ পৰা এতিয়া বাংলাদেশৰ নাগৰিকসকলে এতিয়া ভাৰতৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিছে বাংলাদেশৰ নাগৰিকসকলে কৈছে যদিহে ভাৰতে বোলে বাংলাদেশৰ পৰা সদগাঁও বিচাৰে তেনেহলে বাংলাদেশীসকলে মানে
বাংলাদেশৰ নাগৰিকসকলে ৱেষ্ট বেংগল বিহাৰ আৰু উৰিষ্যা এই তিনিখন ৰাজ্যক হেনো বাংলাদেশলৈ লৈ যাব বুলি জনাইছে ইমান সহজ বাংলাদেশৰ এই সাহস বাপৰে বা যিখন দেশৰ নাগৰিকে নেকি ভাৰতত পলাই আহিব লগা হয় সেইখন দেশৰ নাগৰিকে ইমান মানে লেভেল দেখায় আমাৰ ভাৰতৰ পৰা কোনোবা গৈছে বাংলাদেশলৈ এনেকৈ পলাই কেতিয়াও যোৱা নাই আৰু নাযায় ভাৰতৰ কোনো ব্যক্তিয়ে বাংলাদেশলৈ তেনেকৈ পলাই নাযায় কিন্তু বাংলাদেশৰ মানুহে ভাৰতলৈ পলাই আহে কিয় বাংলাদেশৰ অৰ্থনীতি সেই অৱস্থা আমাৰ ভাৰতৰ পৰা যায় পলাই পিনে তো বাংলাদেশলৈ নাযায় এটলিষ্ট ক'লৈ যায় আমেৰিকা লণ্ডন এইবিলাকলৈ যায় কিন্তু বাংলাদেশলৈ নাযায় আমাৰ ভাৰতীয় নাগৰিক বাংলাদেশলৈ পলাই নাযায় কাৰণ বাংলাদেশৰ অৱস্থাই বেয়া তো তেওঁলোকে আকৌ লেভেল দিয়ে ভাৰতক বাপৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাংলাদেশৰ ওপৰতে খবৰ ওলাইছে যোৱাকালি হেনো বাংলাদেশৰ যি প্ৰশাসন আছে তেওঁলোকৰ কিছু সীমাত মানে সোমাই আহি আমাৰ অসমৰ মন্দিৰ ভঙাৰ চেষ্টা কৰিছিলে বুলি জনাইছে অসমৰ কোনো ফালে মানে বাংলাদেশৰ বৰ্ডাৰত সোমাই আহি মানে অসমৰ নিৰ্মীয়মান মন্দিৰ ভঙাৰ চেষ্টা কৰিছিলে বাংলাদেশৰ প্ৰশাসনে তাৰ পাছত বিএসএফ জোৱানসকল গ'ল জোৱানসকলে গৈ খেদাই পটং দিলে তাৰপাছত পলাই পটং দিলে সিহঁতৰ মানে বাংলাদেশৰ যিবিলাক নেকি আছিলে তেওঁলোকৰ বাকি যি কি নহওক এতিয়া আমাৰ ভাৰত আৰু বাংলাদেশৰ সীমান্তত বিএসএফ জোৱান তেনাত কৰিছে বুলি জনাইছে ভাৰত চৰকাৰে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে গুৱাহাটীৰ ভৰলুমুখৰ পৰা তো গুৱাহাটী ভৰলুমুখত গছ কটাৰ সিদ্ধান্ত লৈছিলে অসম চৰকাৰে তাৰ পাছত প্ৰতিবাদ সাব্যস্ত হোৱাৰ লগে লগে অসম চৰকাৰে সিদ্ধান্ত লৈছিলে গছসমূহ নাকাটে বুলি তো অসম চৰকাৰে কৈছিলে যে গছসমূহ নাকাটো তো তাৰ কিবা এটা বিকল্প ব্যৱস্থা উলিয়াব কিন্তু যোৱাকালি খবৰ ওলাইছে ৰাতিৰ অন্ধকাৰৰ সুযোগ লৈ হেনো গুৱাহাটী প্ৰশাসনে কেইবাজোপা গছপুলি কাটি পেলালে বুলি জনাইছে এআই নেকি নতুন তেওঁলোকৰ মানে কি কয় বিকল্প ব্যৱস্থা চাওকচোন বাৰু গছ কাটিবৰ কাৰণে ইমান মানা কৰি আছে কৈছে দৰকাৰ হ'লে আমাক ফ্লাইঅভাৰ নালাগে গছ কিন্তু আমাক লাগিব তাৰ পাছতো মানে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাণখাৰ নাই ৰাইজৰ কথাক লৈ কিন্তু নিৰ্বাচন যেতিয়া পাবহি তেখেতে আকৌ ভালৰি লগোৱা কথা ক'ব তাৰ পাছতো কিয় জানো মানে নাগৰিকসকলে বুজি নাপায় সেইটো হ'লে মই বুজি নাপাওঁ আৰু যি কি নহওক আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে আপোনালোকৰ কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ কৰাৰ সাজে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম